Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। আজিৰ ভিডিঅ'টিত আমাৰ অসমৰ কেইখনমান আদৰ্শ বিদ্যালয়ত ওলোৱা বিভিন্ন শিক্ষক পদৰ কাৰণে যি এডভাৰটাইজমেন্ট পাব্লিছ হৈছে সেইটো শেয়াৰ কৰিব বিচাৰিছো। আশা কৰিছো ভিডিঅ'টো সকলোকে চাব, যিসকলে চেনেলটো নতুনকৈ আছে সাবস্ক্ৰাইব কৰি ল'ব। তো প্ৰথমতে আছে এখন আদৰ্শ বিদ্যালয় হাজো, ইংলিশ মিডিয়াম CBSE স্কুল আন্ডাৰ আদৰ্শ বিদ্যালয় সংগঠন আসাম। ইংলিশ মিডিয়াম CBSE স্কুল হয় আৰু এড্ৰেছটো হৈছে টকৰাদিয়া হাজো, আৰু ইয়াতে ডিটেইলছখিনি দিয়া আছে, কন্টেক্ট নম্বৰ এটা দিয়া আছে। এডভাৰটাইজমেন্ট ওলাইছে যোৱাকালি 10 তাৰিখে যোৱাকালি ওলাইছে। তো এটা কি পোষ্ট আছে, প্ৰথমতে আছে গেষ্ট এডুকেটৰ আৰ্টছৰ এটা ভেকেন্সি, কোৱালিফিকেশ্যন মাষ্টাৰ অৰ গ্ৰেজুৱেট ডিগ্ৰী উইথ BEd অৰ DLEd ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি, আৰু গেষ্ট এডুকেটৰ হিন্দী এটা ভেকেন্সি আছে, কোৱালিফিকেশ্যন মাষ্টাৰ অৰ গ্ৰেজুৱেট ইন হিন্দী অৰ প্ৰবীণ উইথ BEd অৰ DLEd ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি। তাৰপিছত প্ৰিফাৰেন্স উইল বি গিভেন টু ইংলিছ মিডিয়াম কেণ্ডিডেটছ হু আৰ ৱৰ্কিং এজ গেষ্ট এডুকেটৰ ইন আদৰ্শ বিদ্যালয়। তাৰপিছত এই পোষ্টৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে এলিজিবল ক্যান্ডিডেট মে এপ্লাই ইন এপ্লিকেশন এলং উইথ ৰিজিউম এণ্ড জেৰক্স কপি অফ ৰিকুইজিট অল ডকুমেণ্টছ ফ্ৰম দ্য ডেট অফ এডভাৰটাইজমেণ্ট টু 13 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰিব স্কুল আৱাৰ্ছৰ ভিতৰত। গতিকে তাৰপিছত দ্য প্ৰচেছ অফ সিলেকশ্যন উইল বি বেছড অন পাৰ্চনেল ইণ্টাৰভিউ এলং উইথ ক্লাছৰুম ডেমনষ্ট্ৰেশ্যন, ক্লাছৰুম ডেমো হ'ব আৰু পাৰ্চনেল ইণ্টাৰভিউ হ'ব, আৰু that will be intimated by mail, message or phone call. ফোন কৰিবা, মেছেজ কৰিবা, মেইল কৰি জনাই দিয়া হ'ব। তাৰপিছত নেক্সট আদৰ্শ বিদ্যালয় দকুচি, আৰু এই স্কুলখন আছে ভিলেজ পালাহাৰতাৰী, পোষ্ট অফিচ পুলিচ ষ্টেচন নগৰবেৰা, ডিষ্ট্ৰিক্ট কামৰূপ, পিন 781127, আৰু বাকী কণ্টেক্ট নম্বৰ এইবিলাক ইয়াত দিয়া আছে। তো ইয়াতে কি ভেকেন্সি আছে, এছিষ্টেণ্ট টিচাৰ আৰ্টছৰ এটা ভেকেন্সি, কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন কনচাৰ্ণ ষ্ট্ৰীম ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি উইথ মিনিমাম 55% মাৰ্কছ। তাৰপিছত গ্ৰেজুৱেট টিচাৰ মেথমেটিক্সৰ 3টা, ছায়েন্সৰ এটা, কোৱালিফিকেশ্যন BA BSc কনচাৰ্ণ ছাবজেক্ট উইথ মেজৰ মিনিমাম 55% মাৰ্কছ, আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ ছচিয়লজি, পলিটিকেল চায়েন্স, জিঅ'গ্ৰাফি, ইংলিছ এটা ভেকেন্সি আছে, কোৱালিফিকেশ্যন MA MSc কনচাৰ্ণ ছাবজেক্ট with 55% marks both in graduation post graduation, আৰু পোষ্টবোৰ টেম্পৰেৰী হয়। তাৰ লগতে এসেনশিয়াল কোৱালিফিকেশ্যন BEd আৰু DLEd থাকিবই লাগিব, আৰু ইংলিছ মিডিয়াম স্কুল হয়। চেলাৰী এজ পাৰ আদৰ্শ বিদ্যালয়ৰ ৰোলমতে হ'ব। যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লিকেশ্যন এলং উইথ CV, attested copies of all academic documents and passport size photograph সাবমিট কৰিব লাগিব উইদিন 15 days ফ্ৰম ডেট অফ দিছ এডভাৰটাইজমেণ্ট, আৰু এডভাৰটাইজমেণ্টৰ ডেটটো ইয়াত দিয়া আছে। তো অহা 15 দিনৰ ভিতৰত সাবমিট কৰিব লাগিব। ইয়াৰ পিছত আৰু এখন স্কুলৰ আছে, তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম চেনেলটো যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো আৰু শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ মাজত। তাৰপিছত নেক্সট আছে